উন্নয়নৰ এক ফপুলা স্বৰূপ দেখুৱাম শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ ২ নং ধনখনা গাঁৱৰ এখন দলঙৰ অভাৱত এইখন গাঁৱৰ ৰাইজে বিপদসংকুলভাৱে কি বাৰিষা খৰালি দীঘলজুলি নৈত পাৰ হৈ তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে মিছামাৰীৰ যি ২ নং ধনখনা গাঁও শেহতীয়াকৈ বৰচলা সমষ্টিত অন্তৰ্ভুক্ত হোৱা এই মিছামাৰী ২ নং ধনখনা গাঁৱৰ ৰাইজে দীঘলজুলি নৈৰে এনেধৰণে কি খৰালি বাৰিষা সকলো সময়তেই তেওঁলোকে এই নৈ পাৰ হৈ তেওঁলোকে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে। আনফালে আছে এইখন আন এখন গাঁও আৰু এইখন হৈছে ২ নং ধনখনা গাঁও আৰু এই গাঁওখনৰ ৰাইজে এনেধৰণে এই দীঘলজুলি নৈ পাৰ হৈ বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে বছৰৰ পৰা বছৰ ধৰি। আজি কুপতি এই গাঁওখনৰ ৰাইজে এই দীঘলজুলি নৈৰ ওপৰত দলং এখন লাভ নকৰিলে। পূৰ্বতে ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্ভুক্ত থকা আৰু শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতেই বৰচলা সমষ্টিত অন্তৰ্ভুক্ত হোৱা এই যি মিছামাৰী ২ নং ধনখনা গাঁৱৰ ৰাইজে ইয়াত এখন দলং আজিও তেওঁলোকে লাভ নকৰাত তেওঁলোকে বছৰৰ পৰা বছৰ ধৰি বাৰিষা খৰালি ১২ মাহে তেওঁলোকে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে। ইয়াত আচলতে বাৰিষাত কেনেধৰণে সমস্যাৰ সন্মুখীন হয় সেয়া এই দৃশ্য দেখিলে সহজেই অনুমেয়। কাৰণ বাৰিষাত এই নদী ভৰি থাকে, সেই সময়টোত তেওঁলোকে কেনেধৰণে যাতায়াত কৰে সেয়া এই দৃশ্য দেখিলেই সহজে অনুমেয়। এইসকল ৰাইজ আছে তেওঁলোকে ইয়াতে যথেষ্ট দুৰ্ভোগ ভুগি আহিছে বাৰিষা খৰালি সকলো সময়তেই। আজি কুপতি কিন্তু তেওঁলোকৰ এই দাবীৰ প্ৰতি সঁহাৰি নজনানে চৰকাৰ জনপ্ৰতিনিধি কিবা পঞ্চায়ত প্ৰতিনিধিয়ে। মই কথা পাতিম এইসকল মহিলা আছে কাৰণ তেওঁলোকে প্ৰতি বছৰেই ইয়াত দলং নিৰ্মাণ হ'ব লাগে বুলি দাবী জনাই অহাৰ পিছতো তেওঁলোকৰ দাবীক কোনো ধৰণৰ সঁহাৰি দিয়া নাই চৰকাৰ প্ৰশাসনে। কি ক'ব বাইদেউ, কেনেধৰণে কিমান বছৰৰ পৰা ইয়াত কষ্ট হৈ আছে? মোৰ নাম নমস্কাৰ, মোৰ নাম নিকিতা চাহু। আমি এই দীঘলজুলি নদীৰ কাৰণে আমি দলং বিচাৰি আছোঁ। এটা দলং লাগিব আমাক আৰু এই ৰাস্তাটো বনাই দিব লাগিব। এই দলঙত বাৰিষাতো বহুত সমস্যা, বহুত কষ্ট হয় আমাৰ। পোৱালিখিনিতে অংগনবাদী ওচৰত আছে, পোৱালি অহা যোৱা কৰিব টান পায়, অসুবিধা হয়। এইটো দীঘলজুলি বাৰিষাতো ভৰি থাকেতো, ঘৰ ওচৰত উঠি যায়, দিগদাৰ হয়, কষ্ট লাগে। আহাই নাই, এবাৰ আহিছিলে ফিটা চিটা কাটি লৈ গ'লে, তাৰ পাছতো দলং দিয়া নাই। এই দলংটো ক'তবা দিলে আমিতো নাজানো। কাটিছেতো, ইয়াত আহি চাই গৈছে, MLA খিনিতে আহিছিলেতো, জেডপিচিও আহিছিলে, নহ'লে দলং। ইয়াৰ দলংটো ক'তবা দিলে আমিতো গম নাপাওঁ। আছিলো নহ'ল দলং। বাইদেউ কি ক'ব, কেনেধৰণে কষ্ট হয় আপোনালোকৰ? নদী পাৰ হওঁতে খেতি ছিজনত পুৰা নদী ভৰি যায়। পিছত আৰু ইফালে মানুহ পোৱালি ছোৱালী স্কুলীয়াত অংগনবাদী আছে, তাত অহা যোৱা। আমাৰ কেতিয়াবা পোৱালিও কেতিয়াবা নদী পাৰ হ'ব লাগে, বহুত অসুবিধা হয়। তেনেকুৱাতে ঢেৰ অসুবিধা হৈ আছে। এতিয়া ইমান সৰু সৰু পোৱালি আছে, সিহঁতে নদী পাৰ হৈ যায়, কেতিয়াবা গৰুৱে চাব যায়, কেতিয়াবা কাৰোবাৰ ঘৰতে পঠালে দিগদাৰ হৈ যায় মানে আমাৰ। নিশ্চয়কৈ ইয়াৰ কাষতে আছে অংগনবাদী কেন্দ্ৰ। ইয়াৰ পিছতো কিন্তু ইয়াত দলং এখন নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে। এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এই গাঁওখনৰ এইসকল মহিলাই। ইয়াত দলং হ'ব বুলি ফিটাও কাটিলে বিধায়কে আৰু জিলা পৰিষদৰ সদস্যই, কিন্তু আজিও ইয়াত দলং নিৰ্মাণ হৈ নুঠিল, যাৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে এইসকল ৰাইজে। আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এইখন যি গাঁও মিছামাৰী ২ নং ধানখানা গাঁৱৰ ৰাইজে ইয়াত ভোট বিচাৰিবলৈ অহা জনপ্ৰতিনিধিক এইবাৰ তেওঁলোকে উচিত শিক্ষা দিব বুলি প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।